আজি আলোচনা কৰিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ট্ৰেইনিঙৰ বিষয়ে। কিছুমানে কৈ আছে যে ট্ৰেইনিং শেষ হৈছে আৰু কিছুমানে কৈ আছে যে প্ৰত্যেকটো জিলাত আপোনাৰ এটা বাছ দিব। যিসকল বেনিফিচিয়াৰী সিলেকশ্যন হৈছে ট্ৰেইনিং দিছে সেইসকলক মাতি গুৱাহাটীলৈ টকা দিয়াৰ যিটো প্ৰচেছ সেইটো কাম কৰিব। তো মই জনামতে এতিয়ালৈকে ট্ৰেইনিং শেষ হোৱা নাই। এইটো কিমান দূৰ সঁচা আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। এতিয়া মই এটা কমেণ্ট দেখুৱাই দিম, আপোনালোকে চাব। এজনে কমেণ্ট কৰিছে তিনিচুকীয়াৰ পৰা, তিনিচুকীয়াৰ এজন বেনিফিচিয়াৰীয়ে কৈ আছে যে একো ট্ৰেইনিং নাই দিয়া তিনিচুকীয়া, মোক জাষ্ট ফোন কৰিলে তিনিচুকীয়া গেলা পুখুৰী চানডে মাৰ্কেটৰ ওচৰত মাতিছে, তাৰ পৰা গুৱাহাটীলৈ যাব বাছত। কাক ফোন কৰিছিল আৰু জনাবচোন প্লিজ ফ্ৰম তিনিচুকীয়া। দেখা পালে ওপৰৰ কমেণ্টটো আপোনালোকে। সেই বেনিফিচিয়াৰীক মাতিছে তিনিচুকীয়াৰ পৰা, ট্ৰেইনিং চেণ্টাৰৰ পৰা, যে তুমি আহিবা, তোমাক বাছত লৈ যাম অহা সোমবাৰ দিনা গুৱাহাটীলৈ। গুৱাহাটী যোৱাৰ পিছত তোমালোকক পইচা দিয়াৰ যিটো প্ৰচেছ আছিল সেইটো কাম কৰিম। তো প্ৰত্যেকটো জিলাতে কি কৰিব, এটা বাছ দিব আৰু সকলো বেনিফিচিয়াৰীয়ে যিসকল চিলেকশ্যন হৈছে তাতে তেওঁলোকক লৈ গুৱাহাটীলৈ যাব। যোৱাৰ পিছত যিটো পইচা দিয়াৰ ব্যৱস্থা আছে সেইটো কৰিব বুলি কৈছে। তো আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। আকৌ কৈ দিছোঁ। তো দেখা পাইছে ইয়াতে আৰু এজনে কমেণ্ট কৰিছে যে চিএম ত্ৰিপুলে সোমবাৰ দিন মানে 30/9/2024 দিবা গুৱাহাটী যাব দিছে। মানে অহা সোমবাৰ দিনা কি কৈছে, গুৱাহাটীলৈ যাব দিছে, বাছত লৈ যাব। আৰু এটা প্ৰমাণ হৈ গ'ল, আপোনালোকে দেখা পাইছে যিহেতু চিলেকশ্যন হৈছে সেইসকলক ৱেবছাইটটো আপডেট কৰি দিছে, বাকীবিলাকক দিয়া নাই।